জিলাপি তাপেলা সেগুলো হলো মাত্র এক ঘন্টার ভিতর রাজ্যপালের বক্তব্য বিকাশন পুনর আজাম রগাইলে স্থগিত রাখিব না অসম সরকার পুনর্ক্রিয়া ও 2025 চনৰ গণনা কৰিছে প্ৰতিবাদী গণমাধ্যমটো বাদম সরকার মাজুলীৰ বিকল্প লাগিলা ইসলাম সুগম নাপাত লাগিলা গণনা কৰিছে মাজুলীৰ বিকাশ হয় মাজুলীৰ গায় অক্টোবর বিধায়ক গণনা গণনা মাজুলীৰ বিকাশ হয় অসম সরকার বিকাশ হয় তাপিও ধৰণৰ সুগম ভূমিৰ বলেছে মুখ্য কোঅর্ডিনেটর অবপ্রাপ্ত শিক্ষক কাকান্ত দুর্গতে কামনা তা প্রস্তাবনার লক্ষ্য কামনা উপাসী আমার দাবি মানিবই লাগিব ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ অসম সরকার জিন্দাবাদ অসম সরকার জিন্দাবাদ রমেশ বেগম জিন্দাবাদ রমেশ বেগম জিন্দাবাদ মানৱ ডেকা কোন আমি চিনি দেখিও নাই মানৱ ডেকা পূব জেলাখন কোন এতিয়ালৈকে আহি পোৱা নাই পূব জেলাখন কি গতি হৈছে এইটো দেখা নাই নৈ নদী আমাৰ কিবা যান বাহনৰ কিমান অসুবিধা হৈছোঁ আমিহে কষ্ট ভুক্তভোগী আছোঁ মানৱ ডেকা আমি দিছিলোঁ ইলেকশ্যনৰ টাইম শস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলে নাই 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 হোৱা নাই হোৱা বহুত অসুবিধা হৈছে ওৱান যেনে আমি যেনেতে কঢ়িয়াই কঢ়িয়াই নিওঁ কিবা 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 ট্ৰেক্টৰ চেক্টৰে নিওঁ আৰু কান্দল লৈ কেনেবাই যোৱা নাই দেখা নাই দেখা ইলেকশ্যনৰ সময়ত আহিছিলে ভোট বিচাৰি আহিছিলে আঁতৰ ভোট বিচাৰি আহিছিলে তাৰপিছত ইলেকশ্যন জিকিটো তাৰপিছত এতিয়ালৈকে মানৱ ডেকাৰ চেহেৰাটো কেনেকুৱা হৈছে এতিয়ালৈকে পোৱা নাই চিনিয়ে নাই 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 আজি মোক আমি ভোটটো দিলোঁ কেছ লাগি গ'লোঁ তাক ভোট দিবলৈ ইমানেই হাই কাজিয়া কিন্তু আজি মুখটো নেদেখিলোঁ চেহেৰাই নেদেখিলোঁ ভৰি এটা নিদিলে গতিকে আমি এটাই আহ্বান যে আজি আমি বিশেষ আমাৰ ক'বলগীয়াকেইটা আমি বিশেষ এটাই অনুৰোধ যে 10 বছৰ সংগ্ৰামৰ পূব তেলেইবাসীক মাজুলীকৰণৰ 10 বছৰ সংগ্ৰামটো আমি দুখীৰ কথা যিটো ষ্টে অৰ্ডাৰ এইটো বহুত কুবিতা আৰু দুখিত গতিকে এই দুখীক আজিৰ ভিতৰতে যাতে ৰাইজৰ মুখটো চাই হিমন্ত বিশ্ব শৰ্মা অনুজ পেগুৰ আৰু প্ৰধান বৰুৱা অসম চৰকাৰে যাতে ষ্টে অৰ্ডাৰটো খুলি দিব লাগে বুলি ৰাইজৰ অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে কোৱা হ'লেই তেখেত এতিয়া কাৰ্যকাৰ কৰিবলৈ এবাৰো পদাৰ্পণ নকৰিলেগৈ নাই অহা দেখি পোৱা নাই ইলেকশ্যন নিৰ্বাচনী কামত যেতিয়া আহিছিলে তেতিয়া একেবাৰে অহা নাই একেবাৰে অহা নাই একেবাৰে অহা নাই তেনেকুৱা তেখেতৰ ফালৰ পৰা একো আমি সুবিধা পোৱা নাই মাজুলীলৈ যাবলৈ ওলাইছোঁ আৰু আমাৰ সোৱণশিৰি নদীখন
প্ৰধান অন্তৰায় প্ৰাচীৰ হিচাপে থিয় দি আছে। জিঅ'গ্ৰাফিকেলি আৰু ডেম'গ্ৰাফিকেলি মাজুলীৰ লগত ভেৰি চিমিলাৰ, এইকাৰণে আমি যাব বিচাৰিছোঁ। more than 20,000 জনসংখ্যা আৰু 22-23খন গাঁও আছে। 22-23খন গাঁও আছে। হয়, কোনোবা অদৃশ্য শক্তিয়ে নিশ্চয় কৰিছে, কোনোবা নকৰিলেতো ষ্টে অৰ্ডাৰ নোলায়। গতিকে অদৃশ্য শক্তিৰ প্ৰতিবাদত আজি জনসাধাৰণ সমবেত হৈছে। এতিয়া আমাৰ এটাই অনুৰোধ, পূৰ্বৰ যিটো 19 ফেব্ৰুৱাৰী তাৰিখে যিটো আদেশ অসম চৰকাৰৰ ফালৰ পৰা বাহিৰ কৰিছিলে, এইটো বাহাৰ ৰাখিব লাগে আৰু ষ্টে অৰ্ডাৰটো বাতিল কৰি আমাক অনতিপলমে প্ৰশাসনিক কাম কাজবিলাক মাজুলী জিলাৰ দ্বাৰা যাতে হয়, এই সুবিধা কৰি দিবৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। ইয়ালৈ নাই দেখা কেতিয়াও অহা নাই। মানৱ ডেকাৰ আমাৰ কিবা এইটো অলপো চেহেৰাও দেখা নাই আমি। ইমান লোকসভা বিধানসভা ইমান সি মিনিষ্টাৰ হৈছে বা MLA হৈ, কিন্তু কেতিয়াও ইয়াত দেখা নাই আমি। নাহে, ক'ত আহিব নি ইয়ালৈ? নাই ক'ত দিয়াই নাই। আমাৰ ডক্তৰে নাই, হস্পিটেলত ডক্তৰে নাই। আমাৰ শিঙিমাৰী হস্পিটেল এটা আছে, তাত একো ডক্তৰ চক্তৰে নাই। ক'ত আছেনো? কোনে দেখিছেনো তাত? নাহে, কেতিয়াও নাহে ইয়ালৈ। ক'ত আহিছেনো? আমি মাজুলীলৈ যামেই। মাজুলীত আমাৰ যাতায়াতৰ সুবিধা নাই। আমি তালৈ লখিমপুৰলৈ গ'লে মানে আমাৰ বাট নোপোৱাকৈ আমি ঘূৰি ৰাখে। কেতিয়াও আমি বুকুচা বান্ধি ল'ৰা ছোৱালী লৈ পেলাই গাঁতত ইফালেও পাৰ কৰিব নোৱাৰে, কান্দি আমি অফিচিয়েলি কাম কৰি আছোঁ। কিমান আমাৰ অসুবিধা আছে। আমি মাজুলী এই ওচৰতে, মাজুলীলৈ গ'লে আমাৰ যাতায়াতৰ সুবিধা ভাল, তালৈ গ'লে আমাৰ একো সুবিধা নাই। এই মিনিষ্টাৰ ৰণোজ ছাৰে বন্ধ কৰিছে বুলি কৈছে, হেমন্ত ছাৰে বন্ধ কৰিছে বুলি কৈছে। মানৱ ডেকা বন্ধ কৰিবলৈ দিছে, আমাৰ বন্ধ কৰিব নোৱাৰিব। আমাক কাটিলেও যাম, মাৰিলেও যাম। ইতিমধ্যেতো অসম চৰকাৰে আমাক 19 ফেব্ৰুৱাৰী 2025 তাৰিখে অৰ্ডাৰ দিছে যে ভূপতালী গাঁও পঞ্চায়তক মাজুলী জিলা ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে বুলি। আমাৰ মাননীয় মাজুলী DC ডাঙৰীয়াও অৰ্ডাৰেই দিছে সকলো ডিপাৰ্টমেণ্টলৈ। কিন্তু হঠাতে কি হৈ জানো, কি সংশ্লিষ্ট চাৰ্ট কি চাৰ্ট এডিট কৰিবৰ কাৰণে আমি নাজানো। 1 মাৰ্চত এই আমাৰ ৰাজ্যপালৰ আদেশ, মহামান্য ৰাজ্যপালৰ আদেশ অমান্য কৰি পুনৰ আকৌ মাজুলী ভূপতালী গাঁও পঞ্চায়তক মাজুলী জিলা অন্তৰ্ভুক্তকৰণৰ যিটো আদেশ, এই আদেশ স্থগিত ৰখা হৈছে বুলি আমাক এটা অৰ্ডাৰ জাৰি কৰে, যাৰ কাৰণে আমি প্ৰতিবাদী সমদল কৰি পেলাই আজি প্ৰতিবাদী গণসমাৱেশ কৰি আজি অৱসান অনুষ্ঠিত কৰিবলগীয়া হৈছে। আৰু আপোনালোকৰ জৰিয়তে আমি জনাওঁ, আজিৰ গণসমাৱেশে প্ৰমাণ কৰিছে যে ভূপতালীবাসী ৰাইজে দীৰ্ঘদিনে যন্ত্ৰণাত ভুগি আছে। এই যন্ত্ৰণাৰ সন্ত পেলাবৰ কাৰণে আমি আমাৰ কাষতে থকা মাজুলী জিলাত অন্তৰ্ভুক্ত হ'বই লাগিব। আৰু এইটো ন্যায্য দাবী অসম চৰকাৰে মানি লৈছিলে, আৰু কিছুমান সংশ্লিষ্ট স্বাৰ্থ থকা ব্যক্তিয়ে এইটো বাধা দিছে বুলি আমি শুনিবলৈ পাইছোঁ। সেইকাৰণে এই কামটো নস্তাত কৰি মাননীয় অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই ডাক্তৰ ৰণোজ পেগু প্ৰধান বৰুৱা তেখেতসকলক আমি স্বাগতম প্ৰাৰ্থনা জনাইছোঁ যে ৰাইজৰ দাবীক সন্মান জনাই ন্যায়যতা প্ৰদান কৰি আমাৰ যিটো ষ্টে অৰ্ডাৰ আছিলে মাজুলীকৰণৰ ভূপতালী গাঁও পঞ্চায়তক মাজুলী জিলাৰ অন্তৰ্ভুক্তকৰণৰ যি ষ্টে অৰ্ডাৰ আছিলে, এই অৰ্ডাৰখিনি বাতিল কৰি অনতিবিলম্বে পুনৰ আগৰ 19 ফেব্ৰুৱাৰী তাৰিখে যিটো মাজুলীকৰণৰ অৰ্ডাৰ জাৰি কৰা হৈছিলে, এই আদেশ কাৰ্যকৰী কৰি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ আপোনালোকৰ জৰিয়তে। ইয়াত 22খন গাঁও আছে, 20,000 ওপৰত জনসংখ্যা আছে। সেইটো আমাৰ অজ্ঞাত। আমি খবৰ পোৱা মতে সংশ্লিষ্ট কিছুমান স্বাৰ্থম্বেশী ব্যক্তিয়ে এই ক্ষেত্ৰত কাম কৰি আছে, ব্যক্তিবিশেষে কাম কৰি আছে বুলি আমাৰ খবৰ পাইছোঁ। কিন্তু আমাৰ এইটো প্ৰমাণিক হয়তো নহয়, এইটো প্ৰমাণিক নহয়। একে আছোঁ। আমাৰ কোনো পৰিৱৰ্তন আপোনালোকে চাইছে, আমি জংঘলেৰে ভৰপূৰ ৰাস্তা নাই, পদূলি নাই, আমাৰ একো অৱস্থা নাই। সেইকাৰণে আমি সুৰক্ষিত কৰিবৰ কাৰণে, এই অঞ্চল সুৰক্ষিত কৰিবৰ কাৰণে আমি মাজুলীলৈ যাব লাগিব। ৰাইজে ন্যায়যতা প্ৰদান কৰিছে, মাজুলীবাসী আমাক স্বাগতম জনাই আছে। আমি মাজুলীক সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ মাজুলীবাসী ৰাইজক। মাজুলীবাসী আমাক স্বাগতম জনাইছে, সদায় আমাক কোনোদিনে প্ৰতিবাদ কৰা নাই, বিৰোধিতা কৰা নাই। তাৰ কাৰণে আমি অশেষ কৃতজ্ঞ, অশেষ ধন্যবাদ জনাইছোঁ।